গাইজ নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ যায় তো ফাইনেলি ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ সন্মুখত এটা ইউটিউব চেনেল মনিটাইজেশ্যন কৰি দেখুৱাম যেটো নেকি আপোনালোকে সকলোৱে জানে যে মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈছে গতিকে আজি মনিটাইজেশ্যনৰ সকলো প্ৰচেছ আপোনালোকে দেখিব আৰু যোনে যোনে নতুন ইউটিউব চেনেল নতুনকে বনাইছে বা আপোনালোকৰ নতুন প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালীয়ে ইউটিউব চেনেলত কাম কৰি আছে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ইনফৰ্মেটিভ ভিডিঅ' কাৰণ আপোনালোকে যিটো ভিডিঅ' আপোনালোকে বনাই আছে ইউটিউব চেনেলত বা আপোনালোকৰ ইউটিউব চেনেলটো যদি মনিটাইজেশ্যন হৈ গ'ল বা আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব সবিশেষ আজি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক দেখুৱাব গৈ আছো গতিকে ফ্ৰেণ্ডছ প্ৰথমতে আপোনালোকে ভিডিঅ'টো ভালকে চাব স্কিপ নকৰিব কাৰণ এটা পইণ্ট ছুটি গ'লে আপোনালোকৰ লোকচান হ'ব গতিকে আপোনালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাই যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে প্লিজ আজিৰ এই ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে বেল আইকনটো দবাই দিব যাতে সকলো সময়তে মই দিয়া ইনফৰমেশ্যনেল ভিডিঅ'বোৰ আপোনালোকে চবৰ আগত পায় আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা উপকৃত হ'ব পাৰে তো ফ্ৰেণ্ডছ আহক দেৰি নকৰি আজি ইউটিউব চেনেল কেনেকৈ মনিটাইজেশ্যন কৰে সকলোবোৰ প্ৰক্ৰিয়া মই এটা এটাকৈ আপোনালোকক স্ক্ৰীনৰ মাধ্যমত দেখুৱাই দিছোঁ তো ফাইনেলি আপোনালোকে দেখি আছে মোৰ এজন ভাইটি মোৰ লগতে আছে নমস্কাৰ নাম সুমন্ত নাথ আৰু তেওঁৰ প্ৰায় 10 বছৰৰ ওপৰত ইউটিউব চেনেলৰ অভিজ্ঞতা আছে আৰু সেইবাবে মই যোৱাকালি অলপ লং ভিডিঅ' হ'ব পাৰে আপোনালোকে প্লিজ স্কিপ নকৰিব কাৰণ আজি সকলোবোৰ ডিছকাছ কৰিম যে ইউটিউব চেনেলটো মই একচুৱেলি মোৰ আইডিয়াটো এই ভাইটিজনে মোক দিছে যে দাদা আপোনাৰ ব্লগবোৰ মই চাওঁ আপুনি এটা কাম কৰক ইউটিউব চেনেল এটা খুলি লওক তাৰপিছত মই ভাইটিৰ কথা মতে মই ইউটিউব চেনেলটো খুলিলোঁ আৰু তেওঁ পুৰা গাইড কৰিছে মোৰ ইউটিউব চেনেলটো তাৰপিছত মোটামুটি ধৰক 5-6 মাহ ভিতৰত মোৰ চেনেলটো ফাইনেলি মনিটাইজেশ্যন হৈ গ'ল কিয়নো বহু মানুহ আছে যে মোটামুটি 2-3 বছৰ বা 4-5 বছৰ লাগি যায় তো হয়নে এনেকুৱা লাগে ন নিশ্চয় হয় তো ফাইনেলি থেংক ইউ জনাইছো তোমাক যে তুমি মই তেওঁকে কৈছিলো ইউটিউব চেনেল এটা খুলিব লাগে বুলি আৰু কেনেদৰে থাম্বনেল বনাব লাগে কেনেদৰে ডেছক্ৰিপশ্যন লগাব লাগে কেনেদৰে টাইটেল লগাব লাগে সকলোখিনি মই প্ৰচেছ দেখুৱাই দিছোঁ আজি তেওঁ ফাইনেল ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ গৈছে এতিয়া কেনেদৰে মনিটাইজেশ্যন কৰে সকলোখিনি প্ৰচেছ এই ভিডিঅ'টোৰ যোগেদি জনোৱা হ'ব যদি ভিডিঅ'টো চাই ভাল লাগে গোপুৰ ব্লগ হোজাই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ইউটিউব চেনেল যদি চাব বিচাৰে তেনেহ'লে সুমন্ত অফিচিয়েল বুলি আছে তাতে মই ইউটিউবৰ টিপছ দি থাকোঁ আপোনালোকে তাতে চাব পাৰিব আৰু সকলোকে জনাই দিওঁ ছোটা পেকেট বৰা ধমাল अभी मजा आएगा ना भिड़ो एक कहावत है हिंदी में और ये भाईटी তেনেকুৱা এটা কাৰণ তেওঁ প্ৰতি মাহত ইউটিউব চেনেলৰ পৰা প্ৰায় ভালেমান আৰ্নিং কৰে গতিকে তেওঁ মোৰ লগত তেওঁৰ পাৰ্চনেলি কোনো চিনাকি নাছিলে ফেচবুক চেনেলৰ পৰা তেওঁক চিনাকি হৈছে মোৰ ভিডিঅ'বোৰ চাই তেওঁ মোৰ পাৰ্চনেল কমেণ্টছ কৰিছে তাৰ পিছৰ পৰাই তেওঁ মানে তাৰ লগত ভাল চিনাকি হোৱাৰ পিছত তেওঁ মোক আইডিয়াটো দিছিল দাদা আপুনি ইউটিউব চেনেলটো খোলক 100% আপোনাৰ যিটো ভইচ আছে আপুনি কাম কৰিব পাৰিব ভাল লাগিছে কাৰণ যে ভাইটি মোক ইমান মটিভেট কৰিছে আৰু ফাইনেলি 5-6 মাহৰ ভিতৰত মোৰ চেনেলটো মনিটাইজেশ্যন কৰিব পাৰিছো ফ্ৰেণ্ডছ আৰু এতিয়া অলপ আজি মই তেওঁৰ দোকানত উপস্থিত হৈছোহি আৰু কেনেদৰে ইউটিউব চেনেল মনিটাইজেশ্যন কৰে সকলোখিনি প্ৰচেছ এই ভিডিঅ'টোৰ যোগেদি জনাই দিম আৰু এইকাৰণে ভাইটিক লৈ আহিছো কাৰণ মই কাকি টিলা বজাৰৰ পৰা ভাইটিক লৈ আহিছো কাৰণ ঘৰ হৈছে কাকি টিলা বজাৰ কিন্তু তেওঁৰ কিছুমান মটিভেট কৰাৰ পিছত যেতিয়া মোক ইউটিউব চেনেলত তেওঁৰ আৰ্নিংটো দেখুৱাইছে ভাল লাগিছে তাৰপিছত মই যোৱাকালি মই কাৰণ ইউটিউব চেনেল যেতিয়া এপ্লাই কৰোঁ অলপ ৰিস্ক থাকে গতিকে সেই যেতিয়া ৰিস্কটো মই ল'ব বিচৰা নাই কাৰণ বহুত দিন কষ্ট কৰাৰ পিছত এনেকুৱা এটা চেনেল মনিটাইজেশ্যন কৰিব পাৰিছো তো ফ্ৰেণ্ডছ ফাইনেলি ভাইটি বহুত দিনৰ এক্সপিৰিয়েঞ্চ আছে তেওঁ আগতে 2-3টা চেনেল মনিটাইজেশ্যন কৰিছে তো এতিয়া আজি মোৰ চেনেলটো মনিটাইজেশ্যন কৰি দিব তেওঁ ঠিক আছে ঠিক আছে মই নিশ্চয় তেওঁ ইউটিউব চেনেলটো মনিটাইজেশ্যন কৰি দিম দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই তেওঁৰ মোবাইলটো লৈছোঁ আৰু ইউটিউব চেনেল মনিটাইজেশ্যন কৰে মই এই মোবাইলটোৰ যোগেদি মই দেখুৱাই যাম আপোনালোকে চাই যাব আৰু স্ক্ৰীন ৰেকৰ্ডত দিয়া আছে আপোনালোকে সকলোখিনি তাৰ পৰাই ভালদৰে চাব পাৰিব এতিয়া আপোনালোকে ইউটিউব চেনেল মনিটাইজেশ্যন কৰিবলৈ কাৰণে YT ষ্টুডিঅ' এপটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত একেবাৰে তলত আৰ্ণ বুলি এটা অপশ্যন আছে মই কাৰ্চিন মাৰি দেখুৱাই দিছোঁ যাতে আপোনালোকে অতি সহজতে বুজি পায় সেই আৰ্ণ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে মনিটাইজেশ্যন যেতিয়া কৰিব ইয়াতে 6টা ফিচাৰ্ছ পাব আপোনালোকে প্ৰথমটো পাব মেম্বাৰশ্বিপ ছুপাৰ্ছ শ্বপিং তাৰপিছত তলত পাব ৱাটছ পেজ এডছ শ্বৰ্ট ফিট এডছ এতিয়া আপোনালোকে মনিটাইজেশ্যন কৰিবলৈ কাৰণে ইয়াতে এপ্লাই নাও বুলি এটা অপশ্যন আছে সেই এপ্লাই নাও অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 3টা ষ্টেপত মনিটাইজেশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব প্ৰথমটো দিছে ষ্টাৰ্ট আপোনালোকে ষ্টাৰ্ট অপশ্যনত ক্লিক কৰি দিব ষ্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন পাব এইখিনি আপোনালোকে চকু মুদি তললৈ স্ক্ৰল কৰি আহি থাকিব অহাৰ পিছত ইয়াতে আই একচেপ্ট দ্য বেষ্ট টাৰ্মছ এনেদৰে পাব ইয়াতে ট্ৰিক মাৰ্ক দিব ট্ৰিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে একচেপ্ট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত পেজটো অলপ লোডিং হ'ব আপোনালোকে অলপ ৱেইট কৰিব এতিয়া আপোনালোকে দেখা পাব যে প্ৰথম ষ্টেপটো অলৰেডি আমাৰ কমপ্লিট হৈ গৈছে সেকেন্ড অপশ্যনটো আছে সাইন আপ ফৰ এডসেন্স ফৰ ইউটিউব এতিয়া আপোনালোকে ইয়াত ষ্টাৰ্ট অপশ্যন এটা পাব
সেই স্টাৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব স্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে তিনিটা অপশ্যন পাব এই তিনিটা অপশ্যন বহুতো গুৰুত্বপূৰ্ণ মই আপোনালোকক বুজাই আছো আপোনালোকে ভালদৰে বুজি ল'ব প্ৰথম অপশ্যনটো দিছে yes I have an existing AdSense for YouTube or AdSense account যদি আপোনাৰ ইউটিউবৰ AdSense account আছে বা যদি আপুনি প্ৰথমে ইউটিউবৰ পৰা যদি আৰ্নিং কৰি আছিল বা AdSenseৰ যোগেদি তেনেহলে আপোনালোকে প্ৰথম অপশ্যনটো সিলেক্ট কৰিব পাৰে যদি আপুনি নতুনকৈ ইউটিউব চেনেল খুলিছে যদি আপোনাৰ ওচৰত AdSense account নাই তেনেহলে আপোনালোকে সেকেন্ড অপশ্যনটো সিলেক্ট কৰিব পাৰে no I need to create one এই অপশ্যনটো আপোনালোকে সিলেক্ট কৰিব পাৰে আৰু থাৰ্ড অপশ্যনটো দিছে I do not know মই নাজানো তেনেহলে আপোনালোকে নতুনকৈ AdSense account বনাবলৈ কাৰণে আপোনালোকে সেকেন্ড অপশ্যনটো সিলেক্ট কৰিব যদি আপোনাৰ AdSense account আছে তেনেহলে প্ৰথম অপশ্যনটো সিলেক্ট কৰিব পাৰে যেহেতু গোপুৰদা AdSense account নাই সেইবাবে মই সেকেন্ড অপশ্যনটো সিলেক্ট কৰিম সেকেন্ড অপশ্যনটো সিলেক্ট কৰাৰ পিছত আপোনালোকে পাব যে নেক্সট অপশ্যন সেই নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব আপোনালোকে অলপ ৱেট কৰিব আপোনালোকক ডাইৰেক্ট গুগল ক্ৰম ব্ৰাউজাৰলৈ লৈ যাব ইয়াতে আপোনালোকৰ ইমেইল আইডি ওলাব যোনটো ইমেইল আইডিত আপোনালোকৰ ইউটিউব চেনেল আছে সেই ইমেইল আইডিটো আপোনালোকে সিলেক্ট কৰিব ইয়াত মই সেই ইমেইল আইডিটো সিলেক্ট কৰি লৈছো যেটো ইমেইল আইডিত ইউটিউব চেনেল আছে তাৰ পিছত পেজটো লোডিং হ'ব আপোনালোকে অলপ ৱেট কৰিব ইয়াতে আপোনালোকে your channel বুলি পাব তাৰ পিছত আপোনালোকে সেকেন্ড অপশ্যনটো পাব your billing country or territory ইয়াতে আপোনালোকৰ নিজৰ কাউন্ট্ৰিটো সিলেক্ট কৰিব লাগিব আপুনি কোন কাউন্ট্ৰিৰ পৰা কৰি আছে তাৰ বাবে ইয়াতে আপোনালোকে এটা এৰো চিন পাব তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নিজৰ কাউন্ট্ৰিটো সিলেক্ট কৰিব ইয়াত বহুত কাউন্ট্ৰি আছে আপোনালোকৰ যেটো কাউন্ট্ৰি হয় সেই কাউন্ট্ৰিটো সিলেক্ট কৰি ল'ব ইয়াত মই ইন্ডিয়া কাউন্ট্ৰিটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত আপোনালোকক টাৰ্ম এণ্ড কণ্ডিশ্যন এখন দিব সেই টাৰ্ম এণ্ড কণ্ডিশ্যন ফৰ্মখিনি আপোনালোকে পঢ়ি ল'ব পঢ়াৰ পিছত তললৈ স্ক্ৰল কৰি আপোনালোকে আহি থাকিব অহাৰ পিছত ইয়াতে আপোনালোকে একেবাৰে তলত পাব যে I have read and accept the agreement ইয়াতে আপোনালোকে বাকচটো টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত set up account এই অপশ্যনত ক্লিক কৰি দিব এই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো আকৌ লোডিং হ'ব আপোনালোকে অলপ ৱেট কৰিব এতিয়া আপোনালোকৰ সন্মুখত এখন ফৰ্ম আহিব ইয়াতে আপোনালোকে ফৰ্মখন ভালদৰে ফিল আপ কৰিব লাগিব যদি এই ফৰ্মখন যদি আপুনি ভুল কৰি দিয়ে আপোনালোকৰ বহুতো প্ৰবলেম হ'ব পাৰে সেইবাবে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবলৈ হলে আপোনালোকৰ যিখিনি আধাৰ কাৰ্ডৰ ডিটেইলছ আছে সেই আধাৰ কাৰ্ডৰ ডিটেইলছ মতে আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমে আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ মতে নামটো লিখি দিব তাৰ পিছত এড্ৰেছ লাইন 1 পাব আপোনালোকৰ আধাৰ কাৰ্ডৰ যি এড্ৰেছ আছে সেই এড্ৰেছ লাইন 1 হিচাপে লিখি দিব তাৰ পিছত এড্ৰেছটো আকৌ লিখি দিব তাৰ পিছত আপোনালোকৰ সিটি কি হয় সেই আপোনালোকৰ সিটিটো লিখি দিব আপোনালোকৰ পোষ্টেল কোড মানে হৈছে আপোনালোকৰ পিন কোড আপোনালোকৰ যি পিন কোড হয় সেই পিন কোডটো লিখি দিব তাৰ পিছত আপোনালোকৰ নিজৰ ষ্টেটটো সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰিবলৈ কাৰণে ইয়াতে এটা এৰো চিন আছে সেই এৰো চিনত ক্লিক কৰিব ইয়াতে আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰি ল'ব আপুনি কোন ষ্টেটৰ পৰা কৰি আছে মই যেহেতু মই আসামৰ পৰা কৰি আছো সেইবাবে মই আসাম ষ্টেটটো সিলেক্ট কৰি ল'ম তাৰ পিছত ইয়াতে আপোনালোকৰ একেবাৰে তলত নিজৰ ফোন নাম্বাৰটো দিব আধাৰ কাৰ্ডৰ যেটো ফোন নাম্বাৰ আছে সেইটো দিব পাৰে বা আপোনালোকৰ যেটো পাৰ্সোনাল ফোন নাম্বাৰ আছে সেইটো দিব পাৰে কোন হয় এতিয়া ইয়াত মই সকলোখিনি ডিটেইলছ ভালদৰে ফিল আপ কৰি দিলো আপোনালোকেও নিজৰ আধাৰ কাৰ্ডৰ মতে ভালদৰে ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত একেবাৰে তলত সাবমিট বুলি এটা অপচন আছে সেই সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব এতিয়া ইয়াত মই সাবমিট অপচনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত পেজটো লোডিং হ'ব আপোনালোকে অলপ ৱেট কৰিব তাৰ পিছত আপোনালোকে দেখা পাব যে ৰিডাইৰেক্ট টু ইউটিউব আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ ৱেট কৰিব আপোনালোকৰ নিজৰ YT ষ্টুডিওটো অলপ লোডিং হ'ব তাৰ পিছত আপোনালোকে দেখা পাব যে আপোনালোকৰ প্ৰথম স্টেপ কমপ্লিট সেকেন্ড স্টেপটো আপোনালোকৰ ইন প্ৰগ্ৰেছ আপোনালোকে এইমাত্ৰ যেটো AdSense একাউণ্টৰ বাবে এপ্লাই কৰিছিল আপোনালোকৰ পোষ্ট অফিচৰ যোগেদি AdSense একাউণ্টটো আহিব তাতে 6টা OTP থাকিব 6টা ডিজিট নাম্বাৰ থাকিব সেই 6টা ডিজিট নাম্বাৰ আপোনালোকে 3 নম্বৰ অপচনটো পাব য'ত 3 নম্বৰ অপচনটোত আছে গেট ৰিভিউড তাৰপিছত গেট ৰিভিউড কৰাৰ পিছত আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ যাব এনেদৰে আপোনালোকে ইউটিউব চেনেলটো মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব আশা কৰো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে প্লিজ পেজটো ফলো কৰিবলৈ নাপাহৰিব